যিমানে ইলেকশ্যন হৈ আছে প্ৰত্যেকটো ইলেকশ্যনত প্ৰত্যেকটো নিৰ্বাচনত BPF হাৰি আছে আৰু আহি থকা সময়ত যি নিৰ্বাচন হ'ব ইয়াত অলমোষ্ট BPF নিক্ষেপ হ'বলৈ গৈ আছে সিডলি সমষ্টিৰ বাই ইলেকশ্যনটো আমাৰ কাৰণে বহুত কঠিন নহ'ব কাৰণ এই ইলেকশ্যনত যিখিনি আমি কাম কৰিছোঁ আৰু যিখিনি আমি ৰাইজৰ ওচৰত বিভিন্ন সমস্যাবিলাক সমাধান কৰিছোঁ ভূমিৰ সমস্যাৰ পৰা বিভিন্ন সমস্যা ইয়াৰ কাৰণে সিডলি অঞ্চলত বহুত বেছি ভোট লৈ আমি জিকিব পাৰিম বুলি আশা কৰিছোঁ আমিতো টাৰ্গেট কৰিছোঁ যে সিডলি সমষ্টিত যেটো উপনিৰ্বাচন হ'ব ইয়াত 60 to 70,000 মাৰ্জিনত আমাৰ কেণ্ডিডেটজন বিজয় হ'ব তেনেকুৱা এটা হিচাপ আমাৰ তাত আহিছে BPF কিন্তু এতিয়া ইণ্ডিয়া এলায়েন্স লগত যাব কাৰণে চেষ্টা কৰিছে দুৰ্গাদাস বড়ো কৈছে দুৰ্গাদাস বড়ো ক'লে নহ'ব এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ক'ব লাগিব মই বুজি পোৱা নাই কথাবিলাক দুৰ্গাদাস বড়ো ডাঙৰীয়াহে কয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নকয় সো আজিলৈকে গমেই পোৱা নাই না তেখেতসকলে NDAৰ লগত থাকিব না ইণ্ডিয়াৰ লগত থাকিব ইয়াৰ কোনো স্পষ্টীকৰণ নাই গতিকে মোৰ এটাই আহ্বান য'ত থাকে ক্লিয়াৰ কৰি থাকক ভালকৈ থাকক এইটোকে মই আশা কৰোঁ কিন্তু বিটিআৰ অঞ্চলত এতিয়া যিহেতু শান্তি সম্প্ৰীতি পৰিৱেশবিলাক ভাল হ'ল উন্নয়নটো এটা গতিত গৈ আছে সেইখিনি সময়ত BPFৰ আৰু কোনো ৰিলেভেঞ্চি নাই আৰু সেইকাৰণে যোৱা 3-4টা ইলেকশ্যনত যিমানে ইলেকশ্যন হৈ আছে প্ৰত্যেকটো ইলেকশ্যনত প্ৰত্যেকটো নিৰ্বাচনত BPF হাৰি আছে আৰু আহি থকা সময়ত যি নিৰ্বাচন হ'ব ইয়াত অলমোষ্ট BPF নিক্ষেপ হ'বলৈ গৈ আছে